দিশলৈ আমি ৰূপান্তৰিত হ'ব পাৰিম। আজি আমি সকলোৱে জানো যে আমাৰ নামৰূপত এসময়ত যি এখন উদ্যোগ নগৰী আছিল তাৰ কাম কাজ বা উদ্যোগ নগৰীখনৰ যি গতিশীলতা সেইটো বহু পৰিমাণে কমি গৈছিল। আজি আমি যেতিয়াৰ পৰা অসম পেট্ৰকেমিকেলছ লিমিটেডক এক্সপানশ্যন কৰি ইয়াৰ শক্তি বৃদ্ধি কৰিব পাৰিলোঁ তেতিয়াৰ পৰা আমাৰ নামৰূপত বহুখিনি মৰি যাব খোজা নগৰীখনে আকৌ এবাৰ জীৱন্ত হ'ব পাৰিলে। তাপবিদ্যুৎ প্ৰকল্প স্থাপন হোৱাৰ পিছত আমাৰ নামৰূপৰ যিটো এই তাপবিদ্যুৎ প্ৰকল্প আছে তাকো আমি সুন্দৰ কৰি কাৰ্যক্ষম কৰিব পাৰিলোঁ আৰু আজি 25 কিলোৱাট বিদ্যুৎ উৎপাদন হোৱাৰ লগে লগে এই তাপবিদ্যুৎ প্ৰকল্পৰ যিটো প্ৰয়োজনীয়তা ই আৰু বহু পৰিমাণে বাঢ়ি যাব আৰু সেইবাবে আজি মই নামৰূপৰ নগৰত বাস কৰা আৰু নাহৰকটীয়া সমষ্টিত বাস কৰা আটাইসকল লোককে মই অভিনন্দন জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকক মই আৰু এবাৰ ধন্যবাদ জনাম। তৰংগ গগৈ ডাঙৰীয়াই উল্লেখ কৰিছে যে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত আমি ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰায় 3 লাখ ভোটত আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বিজয়ী কৰিব পাৰিছিলোঁ। তাৰ বাবে মই নাহৰকটীয়া সমষ্টিৰ ৰাইজক আকৌ এবাৰ ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, ইলেকশ্যনৰ সময়ত মই নাহৰকটীয়াৰ মিটিঙত আহোঁতে কেইবাটাও নতুন নতুন চৰকাৰৰ আঁচনিৰ কথা উল্লেখ কৰিছিলোঁ আৰু আজি নিৰ্বাচন হৈ যোৱাৰ পিছতেই আমি লগে লগে এই চৰকাৰে বা মই বিভিন্ন মিটিঙত ঘোষণা কৰা আঁচনিসমূহ ৰূপায়ণৰ কামত ইতিমধ্যে আমি জঁপিয়াই পৰিছোঁ। নিৰ্বাচনৰ সময়ত আমি ঘোষণা কৰিছিলোঁ যে আত্মনিৰ্ভৰ অসম, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম এই আঁচনিৰ অধীনত আমাৰ যুৱ শক্তিক আমি 1 লাখ টকাৰ লোন আৰু 1 লাখ টকাৰ ৰাজ সাহায্য আমি প্ৰদান কৰিম। এই আঁচনিখনৰ অধীনত ইলেকশ্যন হৈ যোৱাৰ লগে লগে আমি ল'ৰা ছোৱালীবিলাকৰ ইণ্টাৰভিউ লোৱা আৰম্ভ কৰিছোঁ আৰু ছেপ্টেম্বৰ মাহত আমি 30,000 যুৱক যুৱতীক 1 লাখ টকাকৈ ৰাজ সাহায্য প্ৰদানৰ বাবে আমি তীব্ৰ গতিত আগুৱাই গৈছোঁ। ইয়াৰ লগে লগে ইলেকশ্যনৰ সময়তে আমি ঘোষণা কৰিছিলোঁ যে মুখ্যমন্ত্ৰীৰ নিযুত মইনা বুলি আমি নতুন আঁচনি এখন হাতত ল'ম। সেই আঁচনিখনৰ অধীনত আমাৰ যিমান ছোৱালী এইবাৰ কলেজত এডমিশ্যন ল'ব তেওঁলোকক আমি 10,000, 12,500 আৰু 25,000 টকা বছৰি আমি তেওঁলোকক বৃত্তি হিচাপে আগবঢ়াম। এতিয়া ইলেকশ্যনৰ পিছত কেবিনেটত আমি সিদ্ধান্ত ল'লোঁ যে একেলগে আমি ল'ৰা ছোৱালীক 10,000 বা 25,000 টকা নিদিওঁ, কাৰণ তেতিয়া কোনোবাই হয়তো মোবাইল কিনি দিব, কোনোবাই কিবা কৰিব। সেইকাৰণে এতিয়া আমি সিদ্ধান্ত ল'লোঁ যে আমি মাহে মাহে হায়াৰ ছেকেণ্ডাৰী পঢ়া ছোৱালী যোনে এইবাৰ এডমিশ্যন ল'ব প্ৰত্যেক মাহত আমি তেওঁলোকৰ বেংক একাউণ্টত 1,000 টকাকৈ আমি সোমাই দিম আৰু যিবিলাক ছোৱালীয়ে গ্ৰেজুৱেশ্যনত পঢ়িব বা ডিগ্ৰীত নাম লগাব তেওঁলোকৰ বেংক একাউণ্টত আমি 1250 টকা আমি সোমাই দিম আৰু যিবিলাকে স্নাতকোত্তৰ বা পোষ্ট গ্ৰেজুৱেট পঢ়িব তেওঁলোকৰ বেংক একাউণ্টত অৰুণোদয়ৰ দৰে প্ৰত্যেক মাহৰ 12 তাৰিখে আমি 2,500 টকা কৰি তেওঁলোকৰ বেংক একাউণ্টত আমি সোমাই দিম। অৰ্থাৎ এতিয়া মাক দেউতাকে ছোৱালীৰ পঢ়াৰ বাবে আগত যি নিজৰ পকেটৰ পৰা খৰচ কৰিব লাগিছিল এতিয়া তেওঁলোকে খৰচ কৰিব নালাগে। এতিয়া গোটেই দায়িত্বখিনি চৰকাৰে খৰচ কৰিব। আমি ইলেকশ্যনত ঘোষণা কৰা অনুসৰি যিবিলাক মহিলা বা আই মাতৃয়ে এতিয়াও অৰুণোদয় আঁচনি পোৱা নাই তেওঁলোককো আমি কেনেকৈ অৰুণোদয় দিব পাৰোঁ তাৰ বিষয়েও আমি আলাপ আলোচনা আৰম্ভ কৰিছোঁ আৰু এমাহৰ ভিতৰতে আমি অৰুণোদয়ৰ নতুন নিয়মৰ মাজেৰে সকলো মহিলাকে যাতে অৰুণোদয় দিব পাৰোঁ
তাৰ বাবেও আমি ব্যৱস্থা লোৱাৰ দিশত আগবাঢ়িছোঁ। অৰ্থাৎ যেনে কথা তেনে কাম, আমি সেই দিশত আগবাঢ়িছোঁ। ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰীৰ যি আমাৰ উদ্যমিতা আঁচনি আছিল, লাখপতি বাইদেউৰ আঁচনি আছিল, তাৰো ফৰ্মবিলাক আমি স্কুটিনিৰ কাম আৰম্ভ কৰিছোঁ আৰু যিমান সোনকালে পাৰোঁ আমি লাখপতি বাইদেউৰ টকাখিনিও আই মাতৃসকলক দিয়াৰ বাবে আমি চেষ্টা কৰি আছোঁ। খুব সোনকালে আপোনালোকে তাৰো ভাল খবৰ আপোনালোকে লাভ কৰিব। তাৰ লগে লগে আমাৰ মাইক্ৰ' ফাইনেন্স লোনৰ স্কিমত যিসকল মহিলাই 50,000 টকালৈকে লোন লৈছিল, তেওঁলোককো অহা ছেপ্টেম্বৰ মাহত আমি তেওঁলোকৰ লোন বেংকত ঘূৰাই দি আমি NOC আমি মিটিং পাতি NOC দিয়াৰ কাম আমি হাতত ল'ম। অৰ্থাৎ ইলেকশ্যনৰ সময়ত মই যিমানবিলাক কথা কৈছিলোঁ, এই গোটেইবিলাক কথা আখৰে আখৰে পালন কৰাৰ বাবে আজি আমি আগবাঢ়িছোঁ আৰু গোটেইবিলাক কাম আমি কৰিম, সেই দিশত আজি আমি আগবাঢ়িছোঁ। মোদী ডাঙৰীয়া নতুনকৈ আকৌ প্ৰধানমন্ত্ৰী হ'ল। মই যিমানখিনি মই কৰিম বুলি ভাবিছিলোঁ, এতিয়া মোদী ডাঙৰীয়া যেতিয়া আৰু প্ৰধানমন্ত্ৰী হ'ল, আমি অনাগত দিনত আমি অসমৰ ৰাইজৰ উন্নতিৰ বাবে আৰু বহুত নতুন আঁচনি আনিব পাৰিম।